Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু কিবা অসুবিধা হ'লে আমাক কমেণ্টত নিশ্চয় জনাব। বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ফেষ্টিভেল ডু দ্য non-Assamese immigrant Muslim of South Assam celebrate as Mag Bihu? নামনি অসমৰ অসমীয়া অভিবাসী মুছলমানসকলে মাঘ বিহুক কি উৎসৱ হিচাপে পালন কৰে? উত্তৰটো অপচন সি পুছুৰা ফেষ্টিভেল। নামনি অসমৰ অসমীয়া অভিবাসী মুছলমানসকলে মাঘ বিহুটোক পুখুৰা উৎসৱ হিচাপে পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে What is the festival traditionally celebrated by the Ahoms in memory of their ancestors? আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি? ইয়াৰ কাৰেক্ট এনসাৰটো অপচন ডি মেডাম মেফি। তো আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো হৈছে মেডাম মেফি উৎসৱ। পিছৰ প্ৰশ্নটো হৈছে What is the name of the festival celebrated by the Tiwas every 5 years? তিৱাসকলে প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা উৎসৱটোৰ নাম কি? ৰাইট এনসাৰটো হ'ব অপচন বি ওৱানচাৱা উৎসৱ। তো তিৱাসকলে প্ৰতি 5 বছৰ মূৰে মূৰে ওৱানচাৱা উৎসৱটো পালন কৰে। পিছৰ প্ৰশ্নটো হৈছে What is the dance performed and celebrated by the youth of the Rabha community like Bihu dance, Boisagu dance or Boisaku festival? বিহু নৃত্য বৈশাগু নৃত্যৰ দৰে অৰ্থাৎ বাইখু উৎসৱৰ দৰে ৰাভা জনগোষ্ঠীৰ ডেকা গাভৰুসকলে পৰিৱেশন কৰা তথা উদযাপন কৰা নৃত্যবিধ কি? কাৰেক্ট এনসাৰটো অপচন এ ছাথাৰা নৃত্য। নেক্সট কুৱেশ্যনটো হৈছে When is the historic জোনবিল মেলা held? ঐতিহাসিক জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়? কাৰেক্ট এনসাৰটো অপচন এ প্ৰতি বছৰৰ জানুৱাৰী মাহত। প্ৰতি বছৰৰ জানুৱাৰী মাহত অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। পিছৰ প্ৰশ্নটো হৈছে Which tribe in Assam celebrates Baikhu and Forkanti festivals? অসমৰ কোনটো জনগোষ্ঠীয়ে বাইখু আৰু ফৰকান্তি উৎসৱ পালন কৰে? ৰাইট এনসাৰটো অপচন সি ৰাভাসকলে। পিছৰ প্ৰশ্নটো হৈছে হাইডাং সং ইজ এ নটেবল সং অফ হুইচ অফ দ্য ফলোয়িং ইথনিক গ্ৰুপছ? হাইডাং গীত তলৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য গীত? উত্তৰটো হৈছে অপচন এ সোণোৱালসকলৰ। পিছৰ প্ৰশ্নটো হৈছে What is the spring festival celebrated by the Tiwa or Lulungs on the Wednesday immediately following ৰঙালী বিহু? তিৱা বা লালুংসকলে ৰঙালী বিহুৰ ঠিক পিছৰটো বুধবাৰে উদযাপন কৰা বসন্তকালীন উৎসৱটো কি? ইয়াৰে শুদ্ধটো অপচন বি সংগ্ৰামিছোৱা। পিছৰ প্ৰশ্নটো হৈছে What is the name of the dance performed by the Sautal people during the Dansai festival celebrated in autumn? Sautal সকলে শৰৎকালত পালন কৰা দাসাই উৎসৱত পৰিৱেশন কৰা নৃত্যবিধৰ নাম কি? উত্তৰটো অপচন ডি লৰয় নৃত্য। নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 What is the name of the festival celebrated by the Sautal people in autumn? Sautal সকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি? আমি ইতিমধ্যে পাইছো বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন এ দাসাই উৎসৱ। নেক্সট কুৱেশ্যন হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক সং অফ হুইচ ট্ৰাইব? হাইডাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? ইয়াৰে শুদ্ধটো অপচন ডি সোণোৱাল কছাৰী। হাইডাং হৈছে সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত লোকগীত। পিছৰ প্ৰশ্নটো হৈছে আলি আই লিগাং ইজ দ্য ফেষ্টিভেল অফ হুইচ ইথনিক গ্ৰুপ ইন আছাম? আলি আই লিগাং অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ?
ইয়াৰে শুদ্ধটো অপচন এ মিচিং আলি আই লৃগাংটো হৈছে মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় উৎসৱ পিছৰ প্ৰশ্নটো হৈছে বাকুনি পাটানি ইজ এ ট্ৰেডিশনেল কস্টিউম অফ হুইচ ট্ৰাইব বুকুনি পাটানি কোন জনগোষ্ঠীৰ এটা পৰম্পৰাগত সাজ পোছাক কাৰেক্ট আনসাৰটো অপচন সি কোচ ৰাজবংশী বুকুনি পাটানি হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা পৰম্পৰাগত সাজ পোছাক পিছৰ প্ৰশ্নটো হৈছে ৱাংগালা দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোইং কমিউনিটিজ ৱাংগালা শস্য চপোৱা উৎসৱ তলৰ কোনটো সম্প্ৰদায়ে পালন কৰে ইয়াৰ শুদ্ধটো অপচন বি গাৰু ৱাংগালাটো গাৰু সম্প্ৰদায়ৰ লোকসকলে পালন কৰে পিছৰ প্ৰশ্নটো হৈছে অন হুইচ ডেট ইজ দ্য মেডাম মেফি ফেষ্টিভেল সেলিব্ৰেটেড মেডাম মেফি উৎসৱটো কোন তাৰিখে পালন কৰা হয় অনুকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ 31 জানুৱাৰী মেডাম মেফি উৎসৱ 31 জানুৱাৰী তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে দ্য জোনবিল মেলা ইজ সেলিব্ৰেটেড এট হুইচ প্লেচ জোনবিল মেলা কোন স্থানত উদযাপন কৰা হয় শুদ্ধটো অপচন সি মৰিগাঁও জোনবিল মেলা অসমৰ মৰিগাঁও জিলাত উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ মন্থ ইজ দ্য অম্বুবাচী মেলা সেলিব্ৰেটেড কোন মাহত অম্বুবাচী মেলা পালন কৰা হয় শুদ্ধটো অপচন বি আহাৰ অনুকল আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয় পিছৰ প্ৰশ্নটো হৈছে কৰম পূজা ইজ এ ফেষ্টিভেল অফ হুইচ ট্ৰাইব কৰম পূজা কোন জনগোষ্ঠীৰ এটা উৎসৱ ইয়াৰ শুদ্ধটো অপচন ডি চাহ জনজাতিৰ কুৱেশ্যন নম্বৰ 19 হুইচ ট্ৰাইব সেলিব্ৰেটছ দ্য ৰংকাৰ এণ্ড সোমাংকান ফেষ্টিভেল ৰংকাৰ আৰু সোমাংকান উৎসৱ কোন জনগোষ্ঠীৰ উদযাপন কৰে তো কোন জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে ইয়াৰ শুদ্ধটো অপচন ডি কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পিছৰ প্ৰশ্নটো হৈছে হুইচ কমিউনিটি সেলিব্ৰেটছ বাথৌ পূজা তো বাথৌ পূজা কোন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে বনকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি বড়ো জনগোষ্ঠীৰ লোকসকলে বাথৌ পূজা পালন কৰে পিছৰ প্ৰশ্নটো হৈছে মাটি কাঠ বাঁহ বা ধাতুৰ খোলাত জন্তুৰ ছাল ফিটফিটিয়াকৈ সংযুক্ত কৰি মাৰিৰে বা হাতেৰে শব্দ উৎপন্ন কৰা এনে ধৰণৰ বাদ্যক কি বাদ্য বোলে ৰাইট আনসাৰটো অপচন সি অৱনব্ধ বাদ্য বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 22 লাউ টুকাৰী খমক বা আনন্দ লহৰী দুতাৰা বা টুকাৰী আদি তাঁৰৰ গুঞ্জনত সুৰ সঞ্চাৰ কৰা বাদ্যসমূহক কি বাদ্যৰ অন্তৰ্ভুক্ত ইয়াৰ শুদ্ধটো অপচন ডি ততবাদ্যৰ অন্তৰ্ভুক্ত এইখিনি পিছৰ প্ৰশ্নটো হৈছে কোনো বিশেষ মাধ্যমৰ মাজেদি বতাহ নিৰ্গত কৰি শব্দ উৎপাদন আৰু সুৰ সঞ্চাৰ কৰিব পৰা বাদ্যক শংখ হিঙা পেঁপা কালি গগনা হুতুলি বা বাঁহী বা বংশী ইত্যাদি এই বাদ্যসমূহক কি বাদ্য বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন এ সুখীৰ বাদ্য বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 24 বৰকা সৰুকা বিভিন্ন আকৃতিৰ তাল খঞ্জৰী ঘণ্টা নুপুৰ টকা জুনুকা আদি ধাতু কাঠ বা বাঁহ নিৰ্দিষ্ট জোখত কাটি পৰস্পৰে আঘাত কৰি শব্দ উৎপাদন কৰা বাদ্য এই ধৰণৰ বাদ্যক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন বি ঘন বাদ্য বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য মেইন ফেষ্টিভেল অফ কাৰ্বি পিপুল অফ দ্য প্লেইনছ ভৈয়ামৰ কাৰ্বিসকলৰ প্ৰধান উৎসৱবিধৰ নাম কি ইয়াৰ শুদ্ধটো অপচন সি জহং উৎসৱ নাও কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ দ্য নেম অফ দ্য ডান্স পাৰফৰ্ম ডিউৰিং দ্য আলি আই লৃগাং ফেষ্টিভেল আলি আই লৃগাং উৎসৱত কৰা নৃত্যক কি বুলি কোৱা হয় ইয়াৰে শুদ্ধটো অপচন বি গুমৰাগ পাকজ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এছেঞ্চিয়েল ইনষ্ট্ৰুমেণ্ট ইন দ্য সাগ্ৰা মিছৱা ডান্স দ্য স্প্ৰিং ফেষ্টিভেল সেলিব্ৰেটেড বাই দ্য তিৱা অৰ লালুংছ আফটাৰ ৰঙালী বিহু তিৱা বা লালুংসকলে ৰঙালী বিহুৰ পিছতে পতা বসন্তকালীন উৎসৱৰ সগ্ৰা মিছৱা নৃত্যত অপৰিহাৰ্য বাদ্যযন্ত্ৰবিধ কি ইয়াৰে শুদ্ধটো অপচন এ থোৰাং নেক্সট কুৱেশ্যনটো হৈছে থুবুমাগা ফেষ্টিভেল ইজ এ নটেবল ফেষ্টিভেল অফ হুইচ ইথনিক গ্ৰুপ ইন আছাম
থুবুমাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ মনগল ইয়াৰে শুদ্ধটো অপচন সি হাজংসকলৰ পিছৰ প্ৰশ্নটো হৈছে Sarmaga festival is a notable festival of which ethnic group in Assam Sarmaga উৎসৱ অসমৰ কোনটো জনগোষ্ঠীৰ এক উল্লেখযোগ্য উৎসৱ কাৰেক্ট আনসাৰটো অপচন ডি হাজংসকলৰ নেক্সট কোৱেশ্চনটো হৈছে how many cells symbolized heaven on the high mound of earth built for dual festival or দেউল পূজা দেউল উৎসৱ বা দেউল পূজাৰ বাবে নিৰ্মিত মাটিৰ উখ টিপটোৰ গাত স্বৰ্গৰ প্ৰতীক স্বৰূপ কেইটা খলপ থাকে ইয়াৰে শুদ্ধটো অপচন সি 7টা খলপ থাকে পিছৰ প্ৰশ্নটো হৈছে question number 31 Sagra Miswa and Lekhun are observed by which tribe Sagra Miswa আৰু Lekhun কোনটো জনগোষ্ঠীয়ে পালন কৰে শুদ্ধটো অপচন এ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰে পিছৰ প্ৰশ্নটো হৈছে what is the name of the song sung by the devotees at a secret ceremony in Dorongi culture Dorongi সংস্কৃতিত কোনো গোপনীয় অনুষ্ঠানত ভকতসকলে গোৱা গীতক কি বুলি কোৱা হয় তো ইয়াৰে শুদ্ধটো অপচন এ সিয়া গীত বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে পহৰাগ ফেষ্টিভেল is celebrated in the month of Aghun and Phagun আঘোণ আৰু ফাগুন মাহত পালন কৰা পৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ মনকলে ৰাইট আনসাৰটো অপচন এ তো এই পৰাগ উৎসৱটো মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু কেতিয়া পালন কৰে আঘোণ আৰু ফাগুন মাহত question number 34 what is the name of the dance performed by the Deuri community of Assam during ৰঙালী বিহু ৰঙালী বিহুৰ সময়ত অসমৰ দেউৰী সম্প্ৰদায়ৰ ডেকা গাভৰু বুঢ়া বুঢ়ী নিবিহেকে সকলোৱে মিলিজুলি উদযাপন বা পৰিবেশন কৰা নৃত্যবিধৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি আবৰ বৌ নৃত্য নেক্সট কোৱেশ্চনটো হৈছে what is the name of the festival that symbolizes agriculture fertility in গোৱালপাৰা গোৱালপাৰাত প্ৰচলিত কৃষি উৰ্বৰতাৰ প্ৰতীক স্বৰূপে উৎসৱটোৰ নাম কি ইয়াৰে শুদ্ধটো অপচন বি হুদুম পূজা পিছৰ প্ৰশ্নটো হৈছে what is the main deity in the worship of the missing people মিচিং সকলৰ পূজা অৰ্চনাত মুখ্য স্থান লাভ কৰা দেৱতাজন কি শুদ্ধটো অপচন বি দৈপলো মিচিং সকলৰ পূজা অৰ্চনাত মুখ্য স্থান লাভ কৰা দেৱতাজন হৈছে দনিপলো পিছৰ প্ৰশ্নটো হৈছে ৱাছিৰাম বাউবুলি আদি বেলাডসমূহ তলৰ কোনটো জনগোষ্ঠীয় সংস্কৃতিৰ অন্তৰ্গত ইয়াৰে শুদ্ধটো অপচন বি বড়োসকলৰ নেক্সট কোৱেশ্চনটো দিছে বাগৰুম্বা ইজ এ ডান্স অফ হুইচ এথনিক গ্ৰুপ বাগৰুম্বা কোন জনগোষ্ঠীৰ এক নৃত্য ইয়াৰে শুদ্ধটো অপচন বি বড়ো বাগৰুম্বা হৈছে বড়ো জনগোষ্ঠীৰ এক নৃত্য question number 39 the marriage ceremony of Ahom in Assam is known by আহোমসকলৰ বা অসমত আহোমসকলৰ বিবাহ অনুষ্ঠানৰ বিষয়ে জনা যায় অৰ্থাৎ বিবাহ অনুষ্ঠানটো কি বুলি জনা যায় ইয়াৰে শুদ্ধটো অপচন সি চকলং আহোমসকলৰ বিবাহ অনুষ্ঠানটোক চকলং নামেৰে জনা যায় আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে ইন আলিয়া লিগাং হোৱাট আলি ৰেফাৰ্ছ টু আলিয়া লিগাং শব্দটোত আলি শব্দটোৱে কি বুজায় মনগল ইয়াৰে শুদ্ধটো অপচন সি হিপা তো আলি শব্দটোৱে কি বুজায় হিপা বুজায় আৰু আই মানে হৈছে ফল মূল আৰু লিগাং মানে হৈছে বীজ হিচা তো ভালদৰে মনত ৰাখিব হিপা বুজায় কি হে আলি শব্দটোৱে আই মানে হৈছে ফল মূল আৰু লিগাং মানে হৈছে বীজ হিচা মনগল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ